আপুনি লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘৰ আপুনি বহকচোন পিন্ধি লওক অখিল গগৈ ডাঙৰীয়া লুঙিখন পিন্ধি ল'লে হৈ যাব আৰু আপুনি বহক অখিল আপুনি বহক আপুনি মাননীয় অখিল গগৈ ডাঙৰীয়া বহক অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক আপুনি বহক অখিল গগৈ ছাছপেনশ্যন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ ছাছপেণ্ড কৰিব নালাগে সেইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ দে হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে কিন্তু মাইণ্ড কৰিব এটা ৰেকৰ্ডত নাযাব অখিল গগৈ এটা বাক্য কৈছো অখিল গগৈ ৰেকৰ্ডত নাযাব নহয় ছাৰ অফ কৰি দে আপুনি পিছত কওক না নাই নহয় বেলেগ এটা বিজনেছত নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নহয় আপুনিও ক'ব মন্ত্ৰী হ'লে আপুনি ক'ব পাৰিব কি কৰিব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় নহয় আপুনি ক'ব না আৰে শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে ক'ম আৰে প্লিজ আপুনি লুঙিখন পিন্ধি লওক আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা চৰকাৰে কিন্তু বহুত উচ্চতা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে ইয়াৰ পিছত অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ মহোদয় যোৱাকালিৰ পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ বুলি কৈ কংগ্ৰেছ এউটিএফ শুনি লওক আমাৰ তেখেতৰ এইবিলাক আপুনি পিছত নক'ব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰ'ব দি দিম আজি দি দিম DCSP কো দি দিম প্লিজ বহক না আপুনি বহকচোন পিন্ধি লওক অখিল গগৈ ডাঙৰীয়া লুঙিখন পিন্ধি ল'লে হৈ যাব আৰু আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক এনেকুৱা নকয় আপুনি বহকচোন আপুনি বহক অখিল গগৈ ছাছপেনশ্যন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ ছাছপেণ্ড কৰিব নালাগে সেইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ হ'ব লুঙিখনত ধৰি ডাঙৰ দে হ'ব বাৰে বাৰে অখিল গগৈ কৈ আছে আমাৰ সংগঠন উঠাই ল'ব লাগে কিন্তু মাইণ্ড কৰিব নহয় পৰিৱেশটো ধৰি ৰাখিব লাগিব ছেছনত চবেই কথা ক'ব লাগিব এইটো সময়ত নিজৰ বিলত আহি যাব অখিল গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে আমাৰ সংগঠন বাকী আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্তত মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনা কেইটা মই আপোনালোকক কৈছো ইয়াত মই সকলোৰে নাম কম নিউট্ৰেলি